নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰবাৰ স্বাগতম জনাইছোঁ জবনিছা ইউটিউব চেনেলটোলৈ নতুনকৈ এটা বিভাগৰ পৰা পদ মুকলি কৰা হৈছে আৰু এই পদটো ক'ৰ পৰা আহিছে আৰু কেতিয়া এপ্লাই কৰিব লাগিব এডুকেশ্যন কোৱালিফিকেশ্যন কি বিচাৰিছে লাষ্ট কেতিয়া সেই বিষয়ে এই ভিডিঅ'ত অতি ক্ৰমভাৱে আলোচনা কৰিম গতিকে এই ভিডিঅ'টো স্কিপ নকৰি শেষলৈ চাই থাকিব আৰু যিসকল বন্ধু বান্ধৱীলৈকে জবনিছা ইউটিউব চেনেল ছাবস্ক্ৰাইব কৰি ল'ব আৰু এই বিজ্ঞাপনখন আহিছে অল ইণ্ডিয়া লিমিটেডৰ ফালৰ পৰা ইয়াত জুনিয়ৰ টেকনিচিয়ান জুনিয়ৰ ইঞ্জিনিয়াৰ আৰু জুনিয়ৰ অফিচ এছিষ্টেণ্টৰ পোষ্ট মুকলি কৰা হৈছে। ইয়াত প্ৰথম পোষ্টটোৰ নাম দিয়া আছে। প্ৰথম পোষ্টটোৰ নাম হৈছে জুনিয়ৰ টেকনিচিয়ান ইলেক্ট্ৰনিক মেকানিক আৰু ইয়াত টোটেল এটা পোষ্ট মুকলি কৰা হৈছে আৰু এই পোষ্টটোৰ কাৰণে এপ্লাই কৰিবলৈ এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে মেট্ৰিক পাছ আৰু লগতে ট্ৰেড চাৰ্টিফিকেট থাকিব লাগিব ইলেক্ট্ৰনিক মেকানিকত। তাৰ পিছৰ পোষ্টটো হৈছে জুনিয়ৰ টেকনিচিয়ান ফিটাৰ। ইয়াত টোটেল 6টা পোষ্ট মুকলি কৰা হৈছে। এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে মেট্ৰিক পাছ আৰু লগতে ট্ৰেড চাৰ্টিফিকেট থাকিব লাগিব ফিটাৰত। তাৰ পিছৰ পোষ্টটো হৈছে জুনিয়ৰ টেকনিচিয়ান ইনষ্ট্ৰুমেণ্ট মেকানিক আৰু ইয়াত 3টা পোষ্ট মুকলি কৰা হৈছে আৰু এই পোষ্টটোৰ কাৰণে এপ্লাই কৰিবলৈ কোৱালিফিকেশ্যন বিচাৰিছে মেট্ৰিক পাছ আৰু লগতে ট্ৰেড চাৰ্টিফিকেট থাকিব লাগিব ইনষ্ট্ৰুমেণ্ট মেকানিকত। তাৰ পিছৰ পোষ্টটো হৈছে জুনিয়ৰ টেকনিচিয়ান আৰু ইয়াত 2টা পোষ্ট মুকলি কৰা হৈছে আৰু এই পোষ্টটোৰ কাৰণে এপ্লাই কৰিবলৈ এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে মেট্ৰিক পাছ আৰু লগতে ট্ৰেড চাৰ্টিফিকেট থাকিব। পিছৰ পোষ্টটো হৈছে জুনিয়ৰ অফিচ এছিষ্টেণ্ট আৰু ইয়াত 33টা পোষ্ট মুকলি কৰা হৈছে আৰু এই পোষ্টটোৰ কাৰণে এপ্লাই কৰিবলৈ এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে 12 পাছ আৰু লগতে ছমহীয়া কম্পিউটাৰ ডিপ্ল'মা থাকিব লাগিব। তাৰ পিছৰ পোষ্টটো হৈছে জুনিয়ৰ ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেল আৰু ইয়াত 4টা পোষ্ট মুকলি কৰা হৈছে আৰু এই পোষ্টটোৰ কাৰণে এপ্লাই কৰিবলৈ এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে মেট্ৰিক পাছ আৰু লগতে 3 বছৰীয়া ডিপ্ল'মা থাকিব লাগিব ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙত। আৰু এই পোষ্টটোৰ কাৰণে এপ্লাই কৰিবলৈ বয়স বিচাৰিছে যিসকল জেনেৰেল কেটেগৰী তেওঁলোকে 18 বছৰৰ পৰা 40 বছৰ বয়সলৈকে এপ্লাই কৰিব পাৰিব আৰু যিসকল SC/ST কেটেগৰী তেওঁলোকে 18 বছৰৰ পৰা 45 বছৰ বয়সলৈকে এপ্লাই কৰিব পাৰিব আৰু যিসকল OBC NCL কেটেগৰী তেওঁলোকে 18 বছৰৰ পৰা 43 বছৰ বয়সলৈকে এপ্লাই কৰিব পাৰিব আৰু এই পোষ্টকেইটা কেৱল PWD লোকসকলে এপ্লাই কৰিব পাৰিব আৰু এই পোষ্টকেইটাৰ কাৰণে অনলাইন যোগেদি এপ্লাই কৰিব লাগিব। 8 মে'ৰ পৰা ইয়াৰ এপ্লাই আৰম্ভ হৈছে আৰু ইয়াৰ লাষ্ট ডেট হৈছে এপ্লাই কৰা 8 জুন 2026 আৰু ইয়াৰ বিজ্ঞাপনখন ভিডিঅ'ৰ তলত দিম আপোনালোকে তাত গৈ ভালদৰে চাব পাৰিব।